নমস্কাৰ মাই নিউজ এনিৰ সমুদৰ্শকক স্বাগতম জনাইছো। অৱশেষত অন্ত পৰিল বছৰ বছৰ জোৰা প্ৰতীক্ষা তথা জল্পনা কল্পনাৰ। ভাৰত তথা বিশ্বৰ কোটি কোটি ৰাম ভক্তৰ সুদীৰ্ঘকালৰ আকাংক্ষা পূৰণেৰে আৰম্ভ হ'ল অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ প্ৰক্ৰিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন আৰু শিলান্যাসেৰে আৰম্ভ কৰিলে ৰাম জন্মভূমিত নতুন অধ্যায়। আৰম্ভ হ'ল ৰাম জন্মভূমিত নতুন অধ্যায়। ভগৱান শ্ৰী ৰামচন্দ্ৰই পালে এক স্থায়ী ঠিকনা। সৰজু নদীৰ তীৰত আধাৰশিলা স্থাপন ৰাম মন্দিৰৰ। ৰূপসজ্জাৰ চমকেৰে সজাই তোলা অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ'ল ভগৱান শ্ৰী ৰামচন্দ্ৰৰ। 500 বছৰীয়া হিন্দুত্ববাদৰ বিৰামহীন যুঁজৰ অন্তত অৱশেষত সৰজু নদীৰ তীৰত আৰম্ভ হ'ল ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য। হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰী ৰামচন্দ্ৰৰ প্ৰধান ভক্ত হনুমানৰ আশীষ অনুমতি লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন আৰু শিলান্যাসেৰে আৰম্ভ কৰিলে ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ প্ৰধানমন্ত্ৰীয়ে ক'লে, বছৰ বছৰ ধৰি এখন অস্থায়ী ঘৰত বাস কৰি অহা প্ৰভু ৰামচন্দ্ৰই আজিৰে পৰা এখন স্থায়ী ঘৰ পালে। आज ये जयघोष सिर्फ सियाराम की नगरी में ही नहीं सुनाई दे रहा, बल्कि इसकी गूंज पूरे विश्व भर में है। सभी देशवासियों को और विश्व भर में फैले करोड़ों करोड़ों भारत भक्तों को, राम भक्तों को आज के इस पवित्र अवसर पर कोटि कोटि बधाई। राम काज किनु बिनु मोहि कहां विश्राम। भारत आज भगवान भास्कर के सानिध्य में सरयू के किनारे एक स्वर्णिम अध्याय रच रहा है। कन्याकुमारी से क्षीर भवानी तक, कोटेश्वर से कामाख्या तक, जगन्नाथ से केदारनाथ तक, सोमनाथ से काशी विश्वनाथ तक, समेत शिखर से श्रवण बेलगोला तक, बोध गया से सारनाथ तक, अमृतसर साहब से पटना साहिब तक, अंडमान से अजमेर तक, लक्षद्वीप से लेह तक, आज पूरा भारत राममय है। শ বছৰৰ বাদ বিবাদ সংগ্ৰাম ত্যাগৰ অন্তত পূৰণ হ'ল সুদীৰ্ঘ প্ৰত্যাশা। কিদৰে আগবাঢ়িছিল জন্মভূমিত ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই কঠোৰ সংগ্ৰাম চাওঁ আহক। 18 শতিকাতে আৰম্ভ হৈছিল অযোধ্যাত মন্দিৰ মছজিদ বিবাদ। 1850 চনত সংঘটিত হৈছিল প্ৰথমটো সাম্প্ৰদায়িক সংঘৰ্ষ। হিন্দু মুছলমানৰ বিবাদত হস্তক্ষেপ কৰি পাৰাপাৰ পোৱা নাছিল ব্ৰিটিছেও। 1885 চনত ৰাম জন্মভূমিৰ হকে প্ৰথম ন্যায়িক যুঁজত নামিছিল মহন্ত ৰঘুবৰ দাস। 1950 চনত স্বাধীনতাৰ পাছত ন্যায়ালয়ত বিবাদ সম্পৰ্কত প্ৰথমটো গোচৰ তৰিছিল গোপাল সিং বিচাৰদে। মোগলৰ শাসনকালতে স্থাপন হৈছিল বাবৰি মছজিদ। 1528 চনত সম্ৰাট বাবৰৰ ৰাজসভাৰ মীৰ ৱাকি নামৰ এজন পাৰিষদে বাবৰি মছজিদ নিৰ্মাণ কৰা বুলি জনা যায়। কিন্তু মোগলে পূৰ্বৰে পৰা থকা ৰাম মন্দিৰ উচ্ছেদ কৰিহে মছজিদ স্থাপন কৰাৰ কথা ক্ৰমাৎ পোহৰলৈ আহে। সৰজু নদীৰ পাৰৰ যি নিৰ্দিষ্ট স্থানত ভগৱান ৰামৰ জন্ম হোৱা বুলি প্ৰবাদ আছে, সেই স্থানতে স্থাপন কৰা হৈছিল বাবৰি মছজিদ। সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি তাহানিৰে পৰা চলি অহা সংঘাতে চৰম ৰূপ লৈছিল 1992 চনৰ 6 ডিচেম্বৰত। একাংশ কৰসেৱকে সেইদিনা ভাঙি তহিলং কৰিছিল বাবৰি মছজিদ। এই ঘটনাক কেন্দ্ৰ কৰি সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত 2 সহস্ৰাধিক লোক নিহত হৈছিল। উত্তৰ প্ৰদেশক কেন্দ্ৰ কৰি তল ওপৰ লাগিছিল দেশৰ ৰাজনীতিটো। তেতিয়াৰে পৰা আইনী মেৰপেচত সোমাই পৰিছিল অযোধ্যাৰ বিবাদ। এই সময়ছোৱাত ন্যায়ালয়ৰ কাঠগড়াত থিয় হ'ব লগা হৈছিল দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ একাধিক ৰথী মহাৰথী। অৱশেষত 2019 চনৰ নৱেম্বৰত
ৰাম মন্দিৰ নিৰ্মাণৰ সপক্ষে ৰায়দান কৰাৰ লগতে বাবৰি মছজিদ নিৰ্মাণৰ বাবে অযোধ্যাৰ আশে-পাশে 5 একৰ মাটিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দি বিষয়টো নিষ্পত্তি ঘটাইছিল সৰ্বোচ্চ ন্যায়ালয়ে। অসম সন্তান তথা তেতিয়াৰ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় সুন্নী ৱাকফ বোৰ্ডে গ্ৰহণ কৰাৰ লগে লগে ন্যায়ালয়ত আশাব্যঞ্জক নিষ্পত্তি ঘটিছিল অযোধ্যাৰ বছৰ জোৰা মন্দিৰ মছজিদ বিবাদৰ। উল্লেখযোগ্য যে বাবৰি মছজিদ ধ্বংসৰ পাছত উক্ত স্থানত চলোৱা খননত পুৰাতত্ব বিভাগে উদ্ধাৰ কৰা মন্দিৰৰ ভগ্নাৱশেষে জনমভূমি অযোধ্যাত ৰাম ভক্তৰ ন্যায় প্ৰাপ্তিৰ বাট অধিক সুচল কৰি তুলিছিল। অযোধ্যাৰ ৰাম মন্দিৰ কেৱল এক তীৰ্থস্থানেই নহয়, হিন্দু সভ্যতাৰ এক ঐতিহাসিক বিজয়ৰো যেন কীৰ্তিস্তম্ভ। সেয়ে বিশ্বজুৰি বিজয় ধ্বজা বহনৰ এই বিশেষ আয়োজন সৰজুৰ তীৰত। সময় আহিব আৰু যাব, খ্যাতি ৰৈ যাব সৰ্বকাললৈ। ইতিহাসৰ পাতত চিৰযুগমীয়া কৰি ৰাখিব লাগিব 5 আগষ্টৰ বিশেষ দিনটো। জন্মভূমিত ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই বিশেষ দিনটোক জাউতিযুগীয়া কৰাৰ বাবে অযোধ্যাত চলিল মহা আয়োজন। মৰতত গঢ়ি তোলা হ'ল সৰগীয় পৰিৱেশ। মায়ানগৰীত পৰিণত অযোধ্যাৰ বাটে ঘাটে উপচাই দিয়া হ'ল ৰামায়ণী চিত্ৰকলা। মংগলধ্বনি ৰাম বন্দনাৰে মুখৰিত হ'ল সৰজুৰ পাৰ। চালে চকুৰোৱা নান্দনিক পৰিৱেশত যেন পুনৰ জনম ঘটিল প্ৰভু ৰামচন্দ্ৰৰ। অযোধ্যাত প্ৰতিষ্ঠা হ'লেও ৰাম মন্দিৰত নিহিত হ'ব সমগ্ৰ বিশ্বব্যাপী থকা ৰাম ভক্তৰ আবেগ। দেশৰ 100খন নদী 2000 পবিত্ৰ স্থানৰ মাটি সম্পৃক্ত কৰা হ'ল হিন্দু সভ্যতাৰ নৱনিৰ্মীয়মান এই প্ৰাণকেন্দ্ৰত। ৰাম জনমভূমিত সম্পৃক্ত হ'ল শক্তিপীঠ কামাখ্যাৰ পৰা নিয়া অসমৰ মাটিৰ গোন্ধ। কেৱল ইমানেই নহয়, শিলান্যাস পৰ্বত প্ৰধানমন্ত্ৰীয়ে 40 কেজি ওজনৰ 5টা ৰূপৰ ইটা স্থাপন কৰি ৰাম মন্দিৰৰ মাজেৰে যেন হিন্দু সভ্যতাক দিলে এক অনন্য আলংকৰিক মৰ্যাদা। আৰু অৱশেষত জন্মভূমিত আৰাধ্যা দেৱতাৰ প্ৰাণ প্ৰতিষ্ঠাৰে গৰিমামণ্ডিত হ'ল হিন্দু সভ্যতা। ইতিহাসৰ পাছত সংযোজিত হ'ল এটা নতুন দিন 5 আগষ্ট। पूरा देश रोमांचित है, हर मन दीपमय है। आज पूरा भारत भावुक है। सदियों का इंतजार आज समाप्त हो रहा है। करोड़ों लोगों को आज ये विश्वास ही नहीं हो रहा होगा कि वो अपने जीते जी इस पावन महानुभावों बरसों से टाट और टेंट के नीचे रहे हमारे रामलला के लिए अब एक भव्य मंदिर का निर्माण होगा।